ৰাজ্যত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে। এবাৰ 12 বছৰীয়া কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে ঘৰত খাৰুমণি বিক্ৰী কৰিবলৈ অহা ফেৰিৱালাই। আৰু ফেৰিৱালা লম্পট শেখৰ কাণ্ড যদি আপুনি শুনে আপুনিও স্তম্ভিত হৈ পৰিব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে। 12 বছৰীয়া কিশোৰীক এবাৰ ধৰ্ষণৰ চেষ্টা ফেৰিৱালাৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে লম্পট শেখে। বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এই জঘন্য ঘটনা। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে। খাৰুমণি বিক্ৰী কৰিবলৈ আহি ধৰ্ষণৰ চেষ্টা কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘটনাস্থলীত উপস্থিত হয় স্থানীয় ৰাইজ। আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰে কিশোৰীগৰাকী। লম্পট শেখক ৰাইজে কৰায়ত্ব কৰি গতাই দিছে বিশ্বনাথ আৰক্ষীক। পুনৰবাৰ উল্লেখ কৰিছোঁ ৰাজ্যত পুনৰবাৰ জঘন্য কাণ্ড সংঘটিত হৈছে। খাৰুমণি বিক্ৰী কৰিবলৈ অহা ফেৰিৱালাই ধৰ্ষণৰ চেষ্টা কৰিছে 12 বছৰীয়া কিশোৰীক। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত ঘৰত কোনো নথকাৰ সুযোগ লৈ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিবলৈ লৈছিল লম্পট শেখে। আৰু বিশ্বনাথ চাৰিআলিত এই জঘন্য কাণ্ড সংঘটিত হৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ঘৰত কোনো নথকাৰ সুযোগ লৈ এই ঘটনা সংঘটিত কৰিবলৈ লৈছিল। খাৰুমণি বিক্ৰী কৰিবলৈ আহি ধৰ্ষণৰ চেষ্টা কৰিছিল লম্পট শেখে। আৰু লম্পটটোৰ ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ। বিশ্বনাথ চাৰিআলিত এই জঘন্য কাণ্ড সংঘটিত হৈছে। এইটো হৈছে লম্পট শেখ। এই লম্পট শেখেই 12 বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলাইছিল। আৰু স্থানীয় ৰাইজৰ তৎপৰতাত কথমপি ৰক্ষা পৰিছে 12 বছৰীয়া কিশোৰীগৰাকী। ঘৰত কোনো নথকাৰ সুযোগ লৈ লম্পট শেখে এগৰাকী 12 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা কৰিছিল। খাৰুমণি বিক্ৰী কৰিবলৈ আহিছিল বহিৰাজ্যৰ এই শেখ নামৰ এই লম্পটটোৱে। আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ 12 বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা চলাইছিল। কিশোৰীগৰাকীয়ে চিঞৰ বাখৰ কৰাত কথমপি ৰক্ষা পৰিছে। আৰু স্থানীয় ৰাইজে লম্পট শেখক কৰায়ত্ব কৰি গতাই দিছে বিশ্বনাথ আৰক্ষীক। সম্প্ৰতি বিশ্বনাথ আৰক্ষীৰ জিম্মাত এইটো লম্পট। 12 বছৰীয়া এগৰাকী কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলাইছিল। আৰু খাৰুমণি বিক্ৰী কৰিবলৈ আহিছিল এইটো লম্পট শেখ। আৰু শেখৰ কাণ্ডই এতিয়া জোকাৰি গৈছে উজনি অসম। ধিংকাণ্ডৰ ভয়াৱহতা ৰাজ্যত কমাই নাই। তাৰ পাছতেই কেইবাটাও ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল ৰাজ্যত। আৰু শেহতীয়াভাৱে কালিৰ দিনটোত পোহৰলৈ আহিছে এই ঘটনা। এগৰাকী 12 বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগ লৈ ধৰ্ষণৰ চেষ্টা চলাইছিল এইটো লম্পট শেখে। মন্তব্য আহি পৰিছে এই মুহূৰ্তত। স্থানীয় দল সংগঠনৰ মন্তব্য আছে। আমি পোনে পোনে মন্তব্য শুনাৰ চেষ্টা কৰিম। হ'ল তাৰ বাবে একেমুঠে আমি বীৰবাচী থানা অসম বিচৰণ আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছোঁ। আমাৰ এটাই দাবী, যি দোষীক ইতিমধ্যে কৰায়ত্ব কৰা বুলি আমি গম পাইছোঁ, ইয়ালৈ আহি সেই দোষীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায়। আৰু সেই শাস্তি সকলোৱে গম পায় কি শাস্তি পালে। আৰু সেইটো দেখি যাতে বেলেগে এনেধৰণৰ জঘন্য অপৰাধ কৰিবলৈ যাওঁতে 100 বাৰ ভাবিবলগীয়া হয়। আৰু আন এটা কথা কওঁ, এই বাহিৰৰ পৰা অহা যি ফেৰিৱালা, আমি গম পাইছোঁ বাহিৰৰ পৰা অহা চলি সংগ্ৰহ কৰা এক ফেৰিৱালাই তেওঁ স্বাধীনতা হাত দিয়াৰ চেষ্টা কৰিছিল। তেওঁ গাত হাত দিয়াৰ চেষ্টা কৰিছিল। যি এজনী কিশোৰী অপকৰ্ম কৰাৰ চেষ্টা কৰিছিল। ওচৰ চুবুৰীয়াই দেখাৰ বাবেহে তেওঁ কথমপি সাৰিবলৈ সক্ষম হয়। যি এনেধৰণৰ বাহিৰৰ ফেৰিৱালাই আহি পেলাই অসমত এই ধৰণৰ কাণ্ড কৰিছে। আমাৰ মাতৃ ভগ্নীৰ যি সুৰক্ষা আমাৰো দায়িত্ব আছে। সেইবাবে সকলো সজাগ হৈ থাকিব লাগে। এনেধৰণৰ অচিনাকি বাহিৰা মানুহ দেখিলে সকলোৱে চোকা দৃষ্টি ৰাখিব লাগে আৰু দুখীয়া শাস্তি পাব লাগে, এয়া আমি দাবী জনালো। আৰু ইয়াৰ লগত জড়িত যি ফেৰিৱালা, ইমান দুঃসাহস কৰিবলৈ তেওঁ ইয়াত আহি এগৰাকী ছোৱালী বা 12 বছৰীয়া ছোৱালীৰ লগত যি মানে কাৰ্য কৰিছে তাক আমি একেমুখে ধিক্কাৰিছোঁ। আৰু পুলিচ প্ৰশাসনক ইয়াৰ পৰা
আমি অনুৰোধ জনাইছো যে কঠোৰৰ পৰা কঠোৰতম শাস্তি তেখেতক বিহিব লাগে। কাৰণ এনেধৰণৰ ফেৰীঅলা বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি দেখিবলৈ পাওঁ। আৰু যদি এনে মানসিকতাৰে তেওঁলোক আহে তেতিয়াহ'লে আমাৰ উঠি অহা আমাৰ যিসকল ভগ্নী আছে তেখেতসকল সুৰক্ষিত নহ'ব বুলি আমি অনুভৱ কৰিছোঁ। আৰু তাৰ ফলত আমি আচলতে শংকিত হৈছোঁ। আমি বিশ্বনাথত আজি ইয়াৰ এটা কুপ্ৰভাৱ আমি দেখিবলৈ পাইছোঁ। সেইবাবে পুলিচ প্ৰশাসনক আমাৰ ছাত্ৰ সন্থা পৰিয়ালৰ পৰা এটা দাবী যে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থাৰে তেখেতক শাস্তি বিহিব লাগে। কি গম পাইছে, কেনেধৰণে হ'ল ঘটনাটো? তেখেতে কিবা ফেৰীঅলা এজন আহি চুলি সংগ্ৰহ কৰিছিলে, চুলিৰ বাবদ কিবা বস্তু তেখেতসকলক দিয়ে, মণিহাৰী কিবা বস্তু দিয়ে। সেই তেনে কিছুমান কাৰ্যকলাপে আহি এনেকুৱা দুষ্কৃতিকাৰী কাৰ্যকলাপত তেওঁ আচলতে লিপ্ত হৈছে। আৰু এইটো আচলতে আমি দুখ পাইছো আৰু একদম গৰিহণাযোগ্য এটা কাম বুলি আমি অভিহিত কৰিছো। যি জঘন্য কাণ্ড হ'ল তাৰ বাবে একেমুখে আমি বীৰবাচি থানা আঞ্চলিক সমিতিৰ পৰা ধিক্কাৰ জনাইছো।